নমস্কাৰ নিউজ গাইড আসাম ইউটিউব চেনেলটো সমদৰ্শকসকলক আমাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ জ্ঞাতাৰ্থে যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিজৰ চাই থাকিবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। গতিকে বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত জৰুৰী খবৰ। যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আছে আৰু আপোনাক লাগে লোন, তেন্তে এই বিশেষ খবৰটো আপোনাৰ বাবে। আধাৰ কাৰ্ড থাকিলেই আপুনি 50,000 টকা পৰ্যন্ত ঋণৰ সুবিধা লাভ কৰিব চৰকাৰৰ পৰা। খবৰৰ সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো। আপুনি ধনৰ অভাৱৰ ফলত ব্যৱসায় কৰিব পৰা নাই নেকি? যদি আপুনি ধনৰ অভাৱত ব্যৱসায় কৰিব পৰা নাই তেন্তে বিশেষ খবৰটো আপোনালৈ। ঋণ বিচাৰি আপুনি বেংকলৈ অহা যোৱা কৰি হাবাথৰি খাইছে নেকি? যদি আপোনাৰ আধাৰ কাৰ্ড আছে অতি সহজতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। 50,000 টকা পৰ্যন্ত লাভ কৰিব ঋণ। আপুনি ধনৰ অভাৱত ব্যৱসায় কৰিব পৰা নাই নেকি? যদি আপুনি এনে অসুবিধাত ভুগিছে তেন্তে বিশেষ খবৰটো আপোনাৰ বাবে। আধাৰ কাৰ্ড থাকিলে আপুনি অতি সহজতে ঋণৰ সুবিধা লাভ কৰিব। 50,000 টকা পৰ্যন্ত আধাৰ কাৰ্ডৰ জৰিয়তে ঋণৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে আপুনি বেংক কৰ্তৃপক্ষৰ লগত কথা পাতিব লাগিব। ইয়াৰ পাছত তেওঁলোকে আপোনাক আধাৰ কাৰ্ডৰ সন্দৰ্ভত আধাৰ কাৰ্ডৰ জৰিয়তে কেনেদৰে আপুনি ঋণৰ সুবিধা লাভ কৰিব সেই সন্দৰ্ভত সবিশেষ জনাই দিব। যদি আপোনাৰ 50,000 টকা নহয়, আপোনাক আৰু বেছি টকা লোন লাগে, তেন্তে এই বিশেষ খবৰটো আপোনাৰ বাবে। 8 লাখ টকা পৰ্যন্ত আপুনি ঋণৰ সুবিধা লাভ কৰিব চৰকাৰৰ পৰা। দৰ্শকসকল, আপুনি 1 লাখ 2 লাখ টকা নহয়, 8 লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা লাভ কৰিব পাৰে। খবৰৰ সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো। এটা মাত্ৰ ফোনত আপুনি লাভ কৰিব টকা। দৰ্শকসকল, ঘৰতে বহি আপুনি লাভ কৰিব ঋণৰ সুবিধা। অতি সহজতে লাভ কৰিব বৃহৎ পৰিমাণৰ ঋণ। উচ্চ শিক্ষাৰ বাবেও আপুনি চৰকাৰৰ ঋণৰ সুবিধা লাভ কৰিব। বহুকেইটা শিতানৰ বাবে লাভ কৰিব এই ঋণৰ সুবিধা। পৰ্টেলৰ জৰিয়তে আপুনি ঘৰৰ পৰাই আবেদন কৰিব পাৰে। আবেদনৰ এসপ্তাহৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। চৰকাৰৰ জনসমৰ্থ আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব আপুনি। হেল্পলাইন নম্বৰ 7969076111। আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, বেংকৰ একাউণ্ট, বৈধ ফোন নম্বৰ। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত ডাঙৰ খবৰ। যদি আপোনাৰ পদপথত দোকান আছে, আপুনি চাহৰ দোকান দিয়ে অথবা পাচলিৰ দোকান দিয়ে অথবা যিকোনো পদপথত দোকান দিয়ে, তেন্তে এই বিশেষ খবৰটো আপোনাৰ বাবে। চাহ দোকানী, পাচলি বিক্ৰেতাৰ বাবে চৰকাৰে এটা বিশেষ সুবিধা হাতত লৈছে। ফুটপাথত দোকান দিয়া লোকসকলৰ বাবে 50,000 টকা পৰ্যন্ত টকাৰ সুবিধা চৰকাৰে এতিয়া আগবঢ়াব বুলি ইতিমধ্যে ঘোষণা কৰিছে। সবিশেষ খবৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো। ফুটপাথত দোকান দিয়াসকলে লাভ কৰিব 50,000কৈ টকা। পদপথত ঠেলা দোকান দিয়াসকলেও লাভ কৰিব 50,000কৈ ধন। কোনো গেৰাণ্টি নোহোৱাকৈ 10ৰ পৰা 50,000 টকা পৰ্যন্ত ঋণৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এই ঋণৰ সুবিধা। চেলুনৰ দোকানী, মুচি, শাক পাচলিৰ দোকানী, ফল মূল বিক্ৰী কৰা দোকানীয়ে লাভ কৰিব এই ধনৰ সুবিধা। পদপথত চাহৰ দোকান দিয়া লোকসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। এই সন্দৰ্ভত সবিশেষ জানিবলৈ আপুনি ক্লিক কৰক এটা বিশেষ ৱেবছাইটত। ৱেবছাইটটো হৈছে pmswanidhi.mohua.gov.in। দক্ষিণ কামৰূপত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত 50 লক্ষাধিক টকাতকৈ অধিক সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছো। দক্ষিণ কামৰূপৰ কলাতলি বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে, যাৰ ফলত জাহ গৈছে 4খনকৈ বৃহৎ দোকান। ভস্মীভূত হৈছে মনিৰুল হক, পিয়াৰুল হক, মমৰেজ আলী, হাছেন আলীৰ দোকান। জাহ গৈছে গাড়ীৰ পাৰ্চ, গেলামাল দোকানৰ সামগ্ৰী,
চেলুন আৰু মনোহাৰী দোকান প্ৰায় 50 লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে লোকসকলে। বহু পলমকৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ মূল কাৰণ। উৎকট গৰমৰ বাবে এখন ৰাজ্যৰ চৰকাৰে গৰম বন্ধৰ দিন ঘোষণা কৰিছে। বিদ্যালয়ত গৰম বন্ধৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে। 25 এপ্ৰিল তাৰিখৰ পৰাই গৰম বন্ধ আৰম্ভ হ'ব এখন ৰাজ্যত। খবৰৰ সবিশেষ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। উৎকট গৰমে দহিছে এতিয়া সমগ্ৰ দেশ। এপ্ৰিল মাহতে উষ্ণতাই 43ৰ পৰা 45 ডিগ্ৰী চেলছিয়াছৰ ঘৰ স্পৰ্শ কৰিছে। উৎকট গৰমৰ বাবে ছাত্ৰ ছাত্ৰীক লৈ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 25 এপ্ৰিলৰ পৰাই বিদ্যালয়সমূহৰ গৰম বন্ধৰ দিন ঘোষণা কৰাৰ নিৰ্দেশনা দিয়া হৈছে। উৰিষ্যা চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। উৎকট গৰমে দহিছে এতিয়া সমগ্ৰ দেশ। মেট্ৰিক পৰীক্ষাৰ ফলাফল লৈ ঘৰলৈ উভতাৰ পথতে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যাৰ ফলত যুৱকৰ মৃত্যু হৈছে। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মেট্ৰিক পৰীক্ষাৰ ফলাফল লৈ অহাৰ অৱস্থাতে যুৱকৰ এই দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ ফলত যুৱকজনৰ মৃত্যু হৈছে। সবিশেষ তথ্য, সবিশেষ খবৰ জনাবলৈ লৈছোঁ। মেট্ৰিকৰ ফলাফল লৈ ঘৰলৈ উভতাৰ পথতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মেধাৱী ছাত্ৰ নিবিড় দাসৰ সৈতে কৰুণ ঘটনা সংঘটিত হয়। লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল নিবিড়। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটিছে নিবিড়ে। আমতলাৰ শংকৰ দাস আৰু লক্ষ্মী দাসৰ পুত্ৰ নিবিড়। মেট্ৰিকৰ ফলাফল লৈ ঘৰলৈ আহোঁতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পুনৰ 3 কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰী ঘৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। দৰ্শকসকল, পুনৰ 3 কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। পিএমএ আঁচনিৰ অধীনত লাভ কৰিব এই চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ লোকে চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকিব। দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ ল'ব। সকলো দৰিদ্ৰ বৃদ্ধ লোকে লাভ কৰিব চিকিৎসাৰ সুবিধা। চিকিৎসা কৰাৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পুনৰ 3 লাখ দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। পিএমএ আঁচনিৰ অধীনত লাভ কৰিব এই চৰকাৰী ঘৰ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ হাতত ল'ব।